অগপৰ প্ৰাক্তন মন্ত্ৰী ডক্টৰ কমলাকান্ত কলিতাক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ তীব্ৰভাৱে দাবী উত্থাপন কৰিছে নৱগঠিত চমৰীয়া সমষ্টিৰ অগপৰ যুৱ পৰিষদে। আজি নৱগঠিত চমৰীয়া সমষ্টিৰ চাম্পুপাৰা অগপৰ কাৰ্যালয়ত চমৰীয়া সমষ্টিৰ যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা সংবাদ মেলত অগপৰ চমৰীয়া সমষ্টিৰ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ৰবিউল হুছেইনে কয় যে অসমৰ ভিতৰত এগৰাকী প্ৰভাৱশালী অগপৰ দলৰ প্ৰাক্তন মন্ত্ৰী ডক্টৰ কমলা কলিতাক ৰাজ্যসভাৰ সাংসদ পদত স্থান দিবলৈ অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তকো কৰজোৰে আহ্বান জনায়। অহা 19 জুনত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰী ডক্টৰ কমলা কলিতাক এগৰাকী যোগ্য প্ৰাৰ্থী হিচাপে উল্লেখ কৰে। চমৰীয়া সমষ্টিৰ অগপৰ দলৰ যুৱ পৰিষদৰ সম্পাদক ৰবিউল হুছেইন, সহ সম্পাদক মিজানুৰ ৰহমান, উপসভাপতি জাকিৰ হুছেইন, ভাউৰীয়া ভিটা আঞ্চলিকৰ সম্পাদক জহিৰুল ইছলামে হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচন, এই নিৰ্বাচন ইতিমধ্যে কুচকাচ চলাইছে। আমি চমৰীয়া সমষ্টিৰ পৰা আমি অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক ডক্টৰ কমলা কলিতা ছাৰ, তেখেতে আমি জন্ম হোৱাৰ পিছৰ পৰাই চাই আছো এই ছয়গাঁও সমষ্টিৰ পৰা তেখেত এই ছয়গাঁৱতে ডক্টৰ কমলা কলিতা ছাৰৰ জন্ম, ইয়াতে থাকি অসমৰ পৰা ছাত্ৰৰ পৰা আৰম্ভ কৰি আন্দোলন কৰি তেখেতে অসম গণ পৰিষদ দল যেতিয়া চৰকাৰ গঠন কৰিলে, সেই সময়ত তেওঁ দুবাৰৰ কাৰণে মন্ত্ৰী আছিল, কেবিনেট পৰ্যায়ৰ মন্ত্ৰী আছিল, চাৰিবাৰৰ কাৰণে বিধায়ক আছিল। বিশেষকৈ আমি চমৰীয়া সমষ্টি, নৱগঠিত সমষ্টি যুৱ পৰিষদৰ পৰা আমি বিচাৰিছোঁ এই ডক্টৰ কমলা কলিতা ছাৰক এই 19 তাৰিখত হ'বলগীয়া যিটো ৰাজ্যসভা, এই সভাত যাতে স্থান দিয়ে আৰু ৰাজ্যসভালৈ যাতে আমাৰ ডক্টৰ কমলা কলিতা ছাৰক পঠিয়াই দিয়ে, এইটো লৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাওঁ। অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, তেখেতে বৰ্তমানৰ মন্ত্ৰী, লগতে কাৰ্যকৰী সভাপতি সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়া, আমি দুয়োগৰাকী নেতৃত্ব যিহেতু দি আছে বৰ্তমান, আমি একদম কাৰোজৰ অনুৰোধ জনাওঁ যে আমাৰ এই ডক্টৰ কমলা কলিতা ছাৰক মানে এই ৰাজ্যসভাত স্থান দি আমাৰ এই সমষ্টিবাসীক মানে অলপ সুখী কৰে যেন এতিয়ালৈ আমাৰ এই চমৰীয়া সমষ্টি এই তেখেতেও চাই আছে আৰু অসমৰ এজন সাধাৰণ সম্পাদক হিচাপে কাম কৰি আছে। তেখেতে দলৰ নিস্বাৰ্থক সংগঠনৰ কাম কৰি আছে, বিভিন্ন ধৰণৰ মানুহ দল বাগৰিছে, কিন্তু আমি জন্ম হোৱাৰ পিছৰ পৰা পাই আছো ডক্টৰ কমলা কলিতা ছাৰে এজিপি কৰি আছে, আজিৰ তাৰিখেও এই এজিপি কৰি আছে, কোনো ধৰণৰ দল মানে বাগৰা নাই। সেইকাৰণে আমি বিনম্ৰতাৰ অনুৰোধ জনাওঁ যে যাতে আমাৰ এইখন দক্ষ নেতা, এটা সময়ত কেবিনেট মৰ্যাদা আছিল দক্ষ নেতা, সেই দক্ষ নেতা যাতে সুযোগ দিয়ে আৰু অসমৰ বাবে, অসমৰ ৰাইজৰ যাতে সুখে দুখে সন্মুখত থিয় হ'ব পাৰে, তাৰে কাৰণে আমাৰ এইজন ব্যক্তিক ডক্টৰ কমলা কলিতা ছাৰক যদি ৰাজ্যসভালৈ পঠিয়াই দিব পাৰে, আমাৰ অসমৰ বহুত ধৰণৰ সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই ব্যক্তিজন ৰাজ্যসভাত মানে ভাল বক্তব্য দিব পাৰিব, লগতে আমাৰ অসমৰ কাৰণে বহুত মাতিব পাৰিব বুলি আমি দৃঢ় বিশ্বাস। আমাৰ দাবী, এজন যোগ্য ব্যক্তি, তেওঁ ৰাজ্যসভালৈ পঠিয়ালে আমাৰ অসমবাসী তথা আমাৰ ৰাজ্যৰ আমি নিশ্চয় উপকৃত হ'ম। আমাৰ দৃঢ় বিশ্বাস যে তেওঁ অসম তথা ৰাইজৰ হকে মাত মাতিব পৰা একজন দক্ষ নেতা। আজিৰ দিনত চমৰীয়া সমষ্টি তথা অসমৰ এজন দক্ষ নেতা ক'বলৈ গ'লে অসম গণ পৰিষদ দলৰ এজন নিষ্ঠাবান কৰ্মী, নিষ্ঠাবান নেতা ক'বলৈ গ'লে ডক্টৰ কমলা কলিতা, তেওঁৰ যি নীতি আদৰ্শ, সেই আদৰ্শৰ প্ৰতি বিশ্বাস ৰাখি আমি অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক
আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে ডাক্তৰ কমলা কলিতাৰ দৰে এজন ব্যক্তিক, এজন নেতাক ৰাজ্যসভালৈ পঠিয়ালে নিশ্চয় ৰাজ্যবাসীৰ উপকৃত হ'ব, অসমৰ কাৰণে মাত মাতিব। সেইটোৱে আমাৰ বিনম্ৰ অনুৰোধ।